ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহটো কিদৰে পাৰ হ'ব, বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটোৰ মিশ্ৰিত হ'বলৈ গৈছে। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই মাহটোৰ ভিতৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব, বিশেষকৈ গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হওক বুলি কৈছে। আৰু এই গোটেই মাহটো আপোনালোকৰ কামতে, বিশেষকৈ নিজৰ যি কাম আছে দৈনন্দিন জীৱনতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক, যি নিয়ম শৃংখলা আছে আপোনালোকে উলংঘা বা আপোনালোকে শ্বৰ্টকাট লোৱাৰ ভুল নকৰিব বুলি কৈছে। নহ'লে আপোনালোকৰ অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব। গোটেই মাহটো আপুনি অলপ সাৱধান পদক্ষেপেৰে আপোনালোকে সঠিক পথত আগবাঢ়ি যাব লাগিব। অৱশ্যে আগষ্ট মাহৰ আৰম্ভণিৰ বাবে আপোনালোকৰ অতি শুভ দেখা পোৱা গৈছে, ঠিকেই হ'ব। আৰু এই মাহটোত লাহে লাহে হ'লেও কামৰ অগ্ৰগতি আৰু ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে। এই সময়ছোৱাত আপুনি যি কাম হাতত নলওক কিয় সেই কামত আপুনি আকাংক্ষিত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। কিন্তু মাহৰ দ্বিতীয় সপ্তাহত আপোনাৰ কৈছে যে খং নিয়ন্ত্ৰণ কৰিব লাগিব, আৰু খং ৰাগৰ বাবে কিছুমান ক্ষেত্ৰত কিন্তু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত কৈছে যে আপোনালোকৰ মানুহৰ লগত বিশেষকৈ কথা বতৰা পদ্ধতিতে অলপ সাৱধান হওক, আৰু সৰু সৰু কথাত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ'ব বুলি কৈছে। আৰু এই সময়ছোৱাত সকলোকে নিজৰ বিষয়বস্তু কোৱাৰ পৰিৱৰ্তে আপোনালোকৰ সন্মুখত অহা সুযোগবোৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক, আৰু নিজৰ পাৰ্চনেল কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব। বা কিছুমান যদি প্লেনিং কৰিছে ব্যৱসায় ক্ষেত্ৰতে হওক বা অন্যান্য কিছুমান ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰিছে, পৰিকল্পনা কৰি আছে কিছুমান, সেইখিনি কাৰো আগত প্ৰকাশ নকৰিব। আপোনালোকে নিজে কৰি যাবৰ বাবে চেষ্টা কৰক। যেতিয়া আপোনালোকে ছাকচেছ হ'ব এনেও মানুহে গম পাব। গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব। মাহৰ মাজভাগৰ সময়খিনিত আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। এই সময়ছোৱাত ব্যৱসায়ত আপোনালোকৰ ধনৰ আগমন ঘটিব, ব্যয় প্ৰায় আপোনালোকৰ সমান হৈ থাকিব, আয় আৰু ব্যয়। আৰু অৱশ্যে কৈছে যে এই সময়ছোৱাত আপোনালোকৰ মনটো আশংকাৰে জুৰুলা হ'ব পাৰে বুলি কৈছে। নিয়োজিত লোকৰ জীৱিকাৰ ওপৰত সংকটৰ ডাৱৰ আহিব পাৰে। গতিকে নিয়োজিত লোকসকলে অলপ সাৱধান হ'ব লাগিব। এই সময়খিনিত লক্ষ্যমুখী কাম কৰাৰ লোকসকলৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব। যদি টাৰ্গেট হিচাপত কিছুমান কাম কৰে সেইখিনি ক্ষেত্ৰত অলপ কষ্ট হ'ব। আৰু কৈছে যে এই সময়ছোৱাত আপুনি আপোনালোকৰ যি কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ তুলনাত কম ফলাফল পোৱাৰ বাবে কিছু চিন্তিত হ'ব পাৰে মাহৰ মাজখণ্ডত। কিন্তু ধৈৰ্য বজাই ৰাখক আৰু নিজৰ কাম কাজখিনি কণ্টিনিউৱাছলি আপোনালোকে কৰি যাওক, দৈনন্দিন জীৱনত কৰি যাওক, নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও এই মাহটোত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অলপ সকাহ হ'ব। আপোনালোকৰ যদি সম্পৰ্কত কিছু বিভাজন আহিছিল, ভুল বুজাবুজি যদি চলি আছিল, মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছিল, সেইখিনিও ঠিক হ'ব। জীৱনৰ কঠিন সময়ত আপোনালোকৰ শুভাকাংক্ষীসকলে ছাৰ দৰে আপোনালোকৰ লগত থাকিব, আৰু এইখিনি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। আপোনজনৰ সুখৰ বাবে সকলো ত্যাগ কৰাৰ দেখা পোৱা যাব। কিন্তু প্ৰেমত বা কাৰোবাৰ লগত বন্ধুত্বৰ গঢ়ি তোলাৰ সময়ত আপোনালোকে অলপ সাৱধান হ'ব লাগিব, নহ'লে প্ৰতাৰণা হ'ব পাৰে বুলি কৈছে। জীৱনৰ লগত জড়িত সকলো প্ৰত্যাহ্বান আপোনালোকৰ দূৰ কৰিবলৈ আৰু মানসিক শান্তি লাভ কৰিবলৈ দৈনন্দিন ধ্যান আৰু যোগাসনৰ আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে। এই সময়খিনিত আপোনালোকে হনুমানজীক আপোনালোকে পূজা কৰক আৰু বুন্দি প্ৰসাদ আগবঢ়াওক, ভাল প্ৰতিফলন দেখিব। ইতিবাচক কথাখিনিৰ কথা ক'বলৈ যাওঁতে এই সময়খিনিত আপোনালোকৰ মনত চলি থকা কিছুমান কনফিউজন, অস্থিৰতা এই মাহত সমাধান হ'বলৈ গৈছে। আপোনাৰ কৰ্মৰ প্ৰধান হোৱাটোৱে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। যেতিয়া কৰ্মমুখী হ'ব, আপোনালোকে নিজৰ কামৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব, তেতিয়া আপোনাৰ বাবে স্বয়ংক্ৰিয়ভাৱে সঠিক ভাগ্যৰ সৃষ্টি হ'ব। আপুনি নিজকে পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে। আপোনালোকৰ আচৰণৰ জৰিয়তে মানুহৰ মাজত ভাল ঠাই সৃষ্টি কৰিব পাৰিব। ট্ৰাই কৰিব, চেষ্টা কৰক। যিকোনো সামাজিক বা ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাৰ দায়িত্ব আপোনালোকৰ হাতত থাকিব পাৰে। এই সময়খিনিত কৈছে যে যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে ল'বৰ বাবে চেষ্টা কৰক। আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব, আগবাঢ়ি যাব পাৰিব। ধন আৰু সময় সঠিক আপোনালোকে ব্যৱহাৰ কৰিব শিকক বুলি কৈছে। সোনকালে সফলতাৰ দিশত আগবাঢ়ি যাব। গতিকে সময় আৰু ধন আপোনালোকে এইকেইটা আপোনালোকে ব্যৱহাৰ সৎ কৰক বুলি কৈছে। অৰ্থাৎ সৎ ব্যৱহাৰ কৰিলে ভাল প্ৰতিফলন, ভাল এটা ছাকচেছ আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। ধ্যান ৰাখিব লাগিব, প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ সমাধানৰ বাবে খং আৰু আৱেগিক হোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযম আপোনালোকে ব্যৱহাৰ কৰক বুলি কৈছে। নহ'লে আপোনালোকৰ ভাৱমূৰ্তি কিছু আপোনালোকৰ কলংকিত হ'ব পাৰে, কিছু আপোনালোকৰ চেঞ্জ হ'ব পাৰে। গতিকে অলপ সাৱধান হ'ব। এই সময়খিনিত কৈছে যে যিকোনো ডাঙৰ আঁচনিত ধন বিনিয়োগ কৰাৰ আগতে তাৰ আপোনালোকে পৰিকল্পনা কৰক, বা শুভাকাংক্ষীৰ পৰা আপোনালোকে মতামত আপোনালোকে ল'বৰ বাবে নাপাহৰিব। সৰু সৰু সমস্যাৰ ওপৰত মানসিক চাপ আপোনালোকে লোৱাটো উপযুক্ত নহয়। সৰু সৰু সমস্যাখিনিও সমাধান কৰি আগবাঢ়ি যাব লাগিব। অযথা অপ্ৰয়োজনীয় টেনশ্যন, চিন্তাবোৰ বেছিকৈ লৈ নাথাকিব, আগবাঢ়ি যাবৰ বাবে ট্ৰাই কৰক, নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে।
ব্যৱসায় বা আপোনালোকৰ বিজনেছ লাইনৰ লগত জড়িত যিসকল জাতক জাতিকা আছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। পাৰিবাৰিক আৰু ব্যক্তিগত সমস্যা কিন্তু আপোনালোকৰ ব্যৱসায়ত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। গতিকে আপোনালোকৰ নিজৰ ব্যৱসায় নিজে আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক। ব্যৱসায় ক্ষেত্ৰত সমস্যা উদ্ভৱ হৈছে, প্ৰব্লেম আহিছে, সেইখিনি ব্যৱসায়ত আপোনালোকে তাতে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান ৰাখিব। অসাৱধানতাই আপোনালোকৰ ক্ষতি কৰিব পাৰে। লগতে কৈছে যে কৰ্মচাৰী আপোনালোকৰ পৰামৰ্শ মানি চলক, তেওঁলোকৰ কথাখিনি আপোনালোকে শুনিবৰ চেষ্টা কৰক। আপুনি নিশ্চয়কৈ কিছু উপযুক্ত পথ প্ৰদৰ্শন নিশ্চয়কৈ লাভ কৰিব। অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত সফল হ'ব। যদি আপোনালোকে কিবা এটা পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় এটা কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত লাভৱান হ'ব বুলি কৈছে। আৰু কৈছে যে এই সময়খিনিত ধৈৰ্য বজাই আপোনালোকে আগবাঢ়ি যাব লাগিব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰ আৰু আপোনালোকৰ জুনিয়ৰ সৈতে কথা বতৰা মধুৰতা আনিবৰ বাবে চেষ্টা কৰক। খং ৰাগত কথা বতৰা নাপাতিব। গতিকে আপোনালোকে নিজৰ যি কথা বতৰা আছে নিজৰ আচৰণৰ পৰিৱৰ্তন আনিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব আৰু জ্যেষ্ঠ লোকৰ পৰা আপোনালোকে সহযোগিতা পাই থাকিব। ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতে গেট টুগেডাৰ আপোনালোকৰ কাৰ্যসূচী আয়োজন কৰা হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা সময় প্ৰতিকূল হৈ পৰিছে, অত্যন্ত শুভ হ'বলৈ গৈছে। কিন্তু ধৈৰ্য বজাই ৰাখক। যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক। এই মাহটোত আপোনালোকৰ বাবে ভাল হ'ব, কিয়নো পৰিকল্পিত কামবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে। ট্ৰাই কৰিব, বহুত বেছি চেষ্টা কৰিব লাগিব, সফল হ'বই। এই মাহত আপুনি কিছু নতুন কাম আৰম্ভ কৰিব পাৰে যিয়ে ভৱিষ্যতে ভাল লাভ কঢ়িয়াই আনিব পাৰে। এই মাহত ঘৰত আলহী দুলহী অহা যোৱা আপোনালোকৰ হৈ থাকিব। লগতে কৈছে যে এই মাহত আপোনাৰ নিজৰ ওপৰত নিজৰ দায়িত্ব, ডাঙৰ দায়িত্ব আহিব পাৰে বুলি কৈছে। অৰ্থাৎ কিছুমান গধুৰ দায়িত্ব আপোনালোকৰ আহিব পাৰে জীৱনত। গতিকে এই সময়খিনিত হেণ্ডেল কৰিবৰ বাবে চেষ্টা কৰক। সমস্যাখিনি, ডাঙৰ প্ৰব্লেমখিনি, সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক। কৰ্ম সংস্থাপনত থকাসকলে এই মাহত বিষয়ৰ পৰা ভাল সমৰ্থন, ভাল ছাপোৰ্ট লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। আপুনি পদোন্নতি পাব পাৰে, কিন্তু ভাল আচৰণ বজাই ৰাখিব লাগিব। বহুদিন ধৰি আবদ্ধ হৈ থকা আপোনালোকৰ কাম এই মাহতে আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে। ব্যৱসায়ত লাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। শেষৰ ফাললৈ কৈছে যে মাহৰ কৰ্ম সংস্থাপনত থকাসকলে কিছু ডাঙৰ লাভ পাব পাৰে। পৰিয়ালত নতুন ব্যক্তিৰ আগমন হ'ব পাৰে। এই মাহত আপোনালোকৰ ঘৰত শুভ কামৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে সময় অনুকূল হৈ গৈ আছে। মংগল আৰু বৃহস্পতিৰ সম্পূৰ্ণ সপ্তম দশন ইতিমধ্যে আপোনালোকৰ কৈছে যে আৰোহিত, যিটো এই মাহৰ শেষলৈকে চলিব। ইয়াৰ বাবে আপুনি শুভ ফল লাভ কৰিব। আপোনালোকৰ প্ৰভাৱত নেতৃত্বৰ স্বভাৱ গঢ় লৈ উঠিব। আৰোহিত দৰ্শন কৰা গুৰুৱে আপোনালোকক প্ৰতিবিধ জ্ঞান আপোনালোকৰ দি যাব বুলি কৈছে। মাহৰ মাজভাগত কিন্তু আপোনালোকৰ ভাগ্যৰ লগত জড়িত সিদ্ধান্তবোৰ ভুল হ'ব পাৰে, কিন্তু আপোনালোকে অলপ সাৱধান হ'ব। নিজৰ সিদ্ধান্তবোৰ ক্ষেত্ৰত অলপ মিষ্টেক হ'ব পাৰে লোৱাৰ ক্ষেত্ৰত। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত গ্ৰহণ নকৰিব যে আপোনালোকৰ ভাগ্যৰ ওপৰত এৰি নিদিব। গতিকে কৰ্মৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। নিজৰ কাম কাজখিনি বেটাৰ কৰিবৰ বাবে চেষ্টা কৰক। ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰাটো কৰ্ম সংস্থাপন বিচৰা যুৱক যুৱতীসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব পাৰে। আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ যদি কথা চিন্তা কৰিছে যুৱক যুৱতীসকলে আগবাঢ়ি যাব পাৰিব। এই সময়খিনি ধৈৰ্য বজাই ৰাখিব লাগিব। এই মাহত গৰ্ভৱতী মহিলা সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে। এই সময়খিনিত পেটৰ লগত জড়িত কিছু সমস্যা আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে। মাহৰ মাজভাগৰ পিছত সূৰ্যৰ আপোনালোকৰ সংক্ৰান্তিৰ বাবে আপুনি উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। এই সময়খিনিত কৈছে যে আপোনালোকৰ যিকোনো সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে। ভাবি চিন্তি যিকোনো সিদ্ধান্ত লওক আৰু ঘৰখনৰ আপোনালোকে উন্নতিৰ বাবে যথেষ্ট চেষ্টা চলাব। আপোনালোকৰ কথা বতৰা মধুৰতা আনিবৰ বাবে চেষ্টা কৰক। খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল এটা প্ৰতিফলন কঢ়িয়াই লৈ আহিছে। কিন্তু হঠাৎ হোৱা বাধাৰ বাবে কিন্তু মনটো অলপ এই মাহত অলপ দুখী হৈ থাকিব পাৰে। আপোনজনৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। গতিকে অলপ ধৈৰ্য বজাই ৰাখিব লাগিব। নিশ্চয়কৈ ভাল হ'ব। আপোনালোকৰ ভাল আচৰণ আপোনালোকে বজাই ৰাখিবৰ বাবে চেষ্টা কৰক। সমাজত নিজৰ চিনাকি দিবলৈ চেষ্টা কৰক। আপুনি নিজৰ পৰিচয় দাঙি ধৰিবৰ বাবে চেষ্টা কৰক। আপোনালোকৰ যি ভেলু, যি ৱেট আপোনালোকৰ সেইটো সদায় ৰাখিব। আৰু যিকোনো ব্যক্তিক বা কাৰোবাক আপোনালোকে হওক প্ৰতিশ্ৰুতি দিওঁতে অলপ সাৱধান হওক বুলি কৈছে। আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম আনৰ ওপৰত এই মাহত এৰি নিদিব। জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ অধিক সচেতন হোৱা উচিত বুলি কৈছে। ব্যৱসায়ীসকলে এই মাহৰ পৰিস্থিতি স্বাভাৱিক হ'ব। নিৰাপত্তাৰ বিভাগত কাম কৰা লোকসকলে নিজৰ সাহস বা নিজৰ সাহসিকতাৰ পৰিচয় দি আগবাঢ়ি যাব পাৰিব আৰু বিৰোধী বা শত্ৰুৰ ওপৰত ডাঙৰ জয় লাভ কৰিব পাৰে বুলি কৈছে। সাধাৰণতে স্বাস্থ্য ভাল হ'ব। যদিও আপুনি গুৰুতৰ ৰোগত যদি ভুগি থাকে এই মাহত, যদি মাজে মাজে আপোনালোকৰ হেল্থৰ প্ৰব্লেম চলিছে, চিকিৎসকৰ পৰামৰ্শ লওক। যিকোনো গুৰুতৰ ৰোগৰ ভয় আৰু বিভ্ৰান্তি আপোনালোকৰ নোহোৱা হৈ যাব। আৰু আপোনজনৰ যদি কিছুমান বেমাৰ আজাৰ হৈছিল, অসুস্থ হৈছিল, কিছু আপোনালোকৰ ভাল হৈ বা সুস্থ হৈ উঠাৰ ভাল খবৰ পাব পাৰে। কোনো গুৰুতৰ ৰোগৰ আপোনালোকৰ লক্ষণ দেখা দিলে বিশেষকৈ গুৰুত্ব সহকাৰে আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক। আপুনি কিন্তু আপোনালোকৰ যি সাহস আৰু আপোনালোকৰ যি মনোবল কমি যাবলৈ নিদিব।
গতিকে ধ্যান ৰাখক আৰু গাড়ী চলাওঁতে আপোনালোকে সাৱধান হ'ব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন এই মাহত দেখিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ ভাল হ'ব আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ওম নমঃ শিৱায় ধন্যবাদ পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত লগ পোৱাৰ আশাৰে